তলৰ পৰা ওপৰলৈ কৰাইছে। মোৰ ইমান ভাল লাগিছে। প্ৰথম যিদিনা মই দেখাইছোঁ তেখেতক, সেইদিনাখন তেখেতে মোক এনেকুৱা কৰিলে, আগতে মোক কোঁচাই থকা মানুহটো এতিয়া যেন মই জঁপিয়াই থাকিম। মোৰ নাম শ্ৰী ৰমেশ চন্দ্ৰ দাস। মোৰ ঘৰ ঢকুৱাখানা 1 নং বাঁহপৰা গাঁৱত। এটা সময়ত ধৰক মই বহুত কষ্ট কৰিছিলোঁ। প্ৰায় আপ ডাউন মোৰ প্ৰায় 60 কিলোমিটাৰ চাইকেল চলে। 60 কিলোমিটাৰ চাইকেল কৰিবলৈ যাওঁতে মোৰ দেহত কিবা হ'ল বুলি মই বিৰাট ভয় খাইছিলোঁ। CT স্কেন কৰিলোঁ, ECG কৰিলোঁ, ইকো কৰোঁতে বস্তুটো ধৰা পৰিলে। দেউতাৰ হাৰ্টৰ প্ৰব্লেম হোৱাৰ কাৰণে ৰেজা ছাৰক 2023 চনৰ জানুৱাৰীৰ পৰা দেখাই থকা হৈছে ইয়াত। ৰেজা বৰা ছাৰৰ যিখিনি মানে প্ৰথম যিদিনা মই দেখাইছোঁ তেখেতক, সেইদিনাখন তেখেতে মোক এনেকুৱা কৰিলে যেন মোক বহুত দিন লগ পাইছে, বহুত কথাই কৈছে, গোটেই গাটো ক'ত কি আছে গোটেইখিনি চাইছে, পৰিস্থিতি একো কৰি মোক গোটেই বস্তুটো বুজাই দিছে। এটা ষ্টেণ্ড লগাই দিম বুলি ক'লে। ষ্টেণ্ডটো লগোৱাৰ কাৰণে মই আহিলোঁ ইয়ালৈ। 7 তাৰিখৰ দিনাখন আহি 8 তাৰিখৰ দিনাখন ৰাতিপুৱা মই এইটো হেৰিটো ফিটিং কৰিলে, ষ্টেণ্ড ফিট কৰিলে। কৰাৰ পাছৰ পৰা মোৰ এতিয়া এনেকুৱা লাগিছে, আগতে মোক কোঁচাই থকা মানুহটো এতিয়া যেন মই জঁপিয়াই থাকিম। তলৰ পৰা ওপৰলৈ কৰাইছে। মোৰ ইমান ভাল লাগিছে যে মই কিহত ফচি আছিলোঁ। এতিয়া মই যথেষ্ট সুখী অনুভৱ কৰিছোঁ। তেওঁ এতিয়া বহুতখিনি ভাল পাইছে মানে, আৰু এনজিঅ'প্লাষ্টিটো কৰা হ'ল। এতিয়া তেওঁ বহুত আৰোগ্য পাইছোঁ বুলি কৈছে। মই ষ্টাফ যিমানখিনি ইয়াত লগ পাইছোঁ, এই স্ৰষ্টা হস্পিটেলৰ কৰ্মচাৰী তথা ৰাজা বৰা ছাৰক মই অত্যন্ত ধন্যবাদ জনাইছোঁ। তেখেতৰ জৰিয়তে মোৰ নিচিনা যিখিনি ভুক্তভোগী সেইখিনি যাতে নিৰাময় পায়, মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।